আজি এয়া মূৰ্তি উতৰাবলৈ আহিছোঁ দেই আমি। আৰু আপোনালোকে কোনে কোনে মূৰ্তি উতৰালে জনাব দেই। আমি আহিছোঁ আৰু এতিয়া ধুনীয়াকৈ মূৰ্তি গাড়ীত উঠাই ল'লোঁ আৰু উঠাই লৈ পেলাই এতিয়া আমি গৈ আছোঁ মূৰ্তি উতৰাবলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে, আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। এতিয়া মূৰ্তিটো উঠাই আহি লওঁগৈ ন। আৰু আমি আহি এয়া একদম নদীৰ কাষ পাই গ'লোহি। আৰু এতিয়া পূজা চূজা কৰি পেলাই ধুনীয়াকৈ মূৰ্তি উটুৱাই লওঁ আৰু তাৰপিছতে আকৌ পাছৰখিনি আপোনালোকক দেখাই থাকিম দেই। আৰু কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে চাগে সকলোৱে উটুৱালে ন, জনাব দেই কোনে কোনে মূৰ্তি উটুৱাবলৈ গৈছিলে আৰু কেনেকুৱা লাগিছিলে। মই এইবাৰেই কিন্তু প্ৰথম আহিছোঁ দেই মূৰ্তি উটুৱাবলৈ, আগতে আজিলৈকে আহি পোৱা নাই। আৰু আজিয়ে মানে ফাৰ্ষ্ট আহিছোঁ আৰু ভাল লাগিলে আজি, যিহেতুকে অফিচ ষ্টাফৰ লগত আহিছোঁ। বহুত বেছি ভাল লাগিলে, ফূৰ্তিও লাগিলে অলপমান। আৰু এয়া এতিয়া আমাৰ একদম মূৰ্তি পূজা চূজা কৰি ল'লে আৰু কৰি লৈ এতিয়া নদীত ধুনীয়াকৈ উটুৱাই দিব আৰু একো দুখ তাই যাতে নধৰে আৰু দেই ভগৱানে। আৰু ইয়াত বছৰটো যাতে সকলোৰে ভালে কুশলে পাৰ হয় আৰু।